বাপুতি আৰু ৰঙালী বিহুৰ আজি গৰু বিহু আৰু আমি এতিয়া উপস্থিত আছো মৰাণৰ পেটুৱা দলং গাঁৱত আৰু আমি দেখুৱাইছো এই স্থানত প্ৰত্যেক বছৰে ৰাইজে সমজুৱাকে গৰু বিহু উদযাপন কৰে আৰু তাৰে দৃশ্য আমি দেখুৱাইছো। এইবাৰো পুৱাতে ৰাইজ ওলাই আহিছে, কেইবা শতাধিক ৰাইজ ওলাই আহিছে নিজ নিজ ঘৰৰ পৰা আৰু এনেদৰে ৰাজহুৱাভাৱে গৰু বিহু পালন কৰে। কেইবাবছৰ সঞ্জনাকে দেখুৱাই আছে সম্পূৰ্ণ দৃশ্য। এয়া আমি দেখুৱাইছো মৰাণৰ পেটুৱা দলঙত এনেদৰে ৰাইজে গৰু বিহু উদযাপন কৰিছে আৰু চহা জীৱনৰ এক ছবি আমি দেখুৱাইছো। কৃষি প্ৰধান এখন ৰাজ্যৰ দৃশ্য আমি দেখুৱাইছো। এনেদৰে প্ৰত্যেক বছৰে গৰু বিহু উদযাপন কৰে এই গাঁৱৰ ৰাইজে আৰু মৰাণৰ বিভিন্ন স্থানত এনেদৰে দেখা গৈছে ৰাইজ আজি পুৱাই ওলাই আহিছে, নিজ নিজ ঘৰৰ পৰা ওলাই আহিছে আৰু এনেদৰে গৰু বিহু পালন কৰিছে। সকলোৱে যি পৰম্পৰাগত নিয়ম নীতিৰ মাজেৰে উদযাপন কৰা এই গৰু বিহুৰ পৰা আৰম্ভ কৰা এই ৰঙালী বিহুৰ 7 বিহু এনেদৰে পালন কৰিব। প্ৰত্যেক দিনাই নিজৰ নিজৰ যি পৰম্পৰা উদযাপন কৰিব, নিজৰ সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত এনেদৰে নিজ নিজ ঘৰৰ পৰা ওলাই আহিছে। আমি দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰ। এয়া চব কেইবাশ গৰু গা ধোৱাৰ পিছত এতিয়া মহ গা ধুৱাইছে ৰাইজে আৰু এয়া পুৰুষ মহিলা ডেকা গাভৰু সকলোৱে ওলাই আহিছে নিজ নিজ ঘৰৰ পৰা আৰু এনেদৰে পালন কৰা হৈছে এই গৰু বিহু। আমি এজন জ্যেষ্ঠ নাগৰিক আছে, মই যদি কথা পাতিব পাৰো, এয়া আমি দেখুৱাইছো গৰু বিহু উদযাপন কৰা দৃশ্য মৰাণৰ পেটুৱা দলঙত। আপোনাৰ পৰা মই জানিব বিচাৰিম, আপোনালোকে প্ৰত্যেক বছৰে এনেদৰে গৰু বিহু উদযাপন কৰে? হয়, গৰু বিহুৰ দিনাখন আমাৰ সকলো ৰাইজে এনেকৈ সমবেত হৈ আমাৰ গৰু গা ধোৱা উৎসৱটো উদযাপন কৰা হয়। আপোনালোকৰ ইয়াত বহুত ৰাইজ আমি দেখিছো, মানে প্ৰায় 100 ঘৰমান মানুহৰ লগ হৈ পিনে এনেকুৱা ধৰণৰ কাৰ্যসূচীখিনি আমাৰ আজি 5 বছৰমান হ'ল এনেধৰণে প্ৰস্তুত কৰি হোৱা আছে। কি আনিছে ঘৰৰ পৰা? ইয়াতে কেৰেলা, বেঙেনা, লাও আৰু আছে আপোনাৰ থেকেৰা, তাৰপৰা এয়া মাখিয়তী, এয়া ছোৱালী ফুল আনিছে। আমি দেখুৱাইছো কণমানি ফুল আনিছে। এয়া মই কথা পাতিম, এজন যুৱক আছে ইয়াৰে এই গাঁওখনৰে এজন যুৱক। আপোনালোকে প্ৰত্যেক বছৰে এনেদৰে উদযাপন কৰে গৰু বিহু? আমি প্ৰতি বছৰে এই বছৰে আমি গৰু বিহু অনুষ্ঠানটো ইয়াত আৰম্ভ কৰিছোঁ আজি এতিয়া ৰাতিপুৱাৰ পৰা। ইয়াৰ পিছতে আমাৰ আছে বিহু গোৱা অনুষ্ঠান, আমি সকলোৱে ইয়াত এতিয়া হুঁচৰি আৰম্ভ কৰিম। তাৰপিছতে আছে আমাৰ কণী যুঁজ। তাৰপিছতে কাইলৈ আমাৰ মানুহ বিহুৰ দিনাখন আমি গধূলিলৈ নামঘৰ প্ৰাংগণত আমি বিহু আৰম্ভ কৰিছোঁ। তাতে সকলো ৰাইজে আমাৰ স্থানীয় যিমানখিনি আছে সকলোৱে তাত শৰাই দিব আৰু আমাৰ বিশেষ ইয়াকে কৈ পিনে আমি সকলো ৰাইজকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি দেখুৱাইছো কেইবাশ ৰাইজ ইয়াত উপস্থিত হৈছে মৰাণৰ পেটুৱা দলঙৰ ৰাইজ আৰু এনেদৰে প্ৰত্যেক বছৰে এই গাঁওখনৰ ৰাইজ উদযাপন কৰে গৰু বিহু। আমি দেখুৱাইছো পুৰুষ মহিলা সকলো আহিছে, যুৱতীসকল আহিছে, যুৱকসকল আহিছে আৰু ঘৰৰ পৰা লাও বেঙেনা মাখিয়তী দীঘলতি চব লৈ আহিছে। এই এনেদৰে আচলতে উদযাপন। মই এজন জ্যেষ্ঠ নাগৰিক আছে, আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম। প্ৰত্যেক বছৰে আপোনালোকে এনেদৰে গৰু বিহু উদযাপন কৰে? হয়, আমি প্ৰত্যেক বছৰে নহয়, আমি এতিয়া মানে ব্যক্তিগতভাৱে আমাৰ ইয়াত উদযাপন কৰা হৈ আহিছিলে। এতিয়া যোৱা বছৰৰ পৰা আমি সমূহীয়াকৈ এই কাৰ্যভাগী কৰিবলৈ আগবাঢ়িছোঁ আৰু অতি সুন্দৰভাৱে আমাৰ ডেকা ল'ৰাবিলাকে পৰিচালনা কৰিছে। এইবিলাক আমাৰ পৰম্পৰা হেৰাই গৈছে, কিন্তু আমি ৰাইজক মানে এইবিলাক আমাৰ নতুন প্ৰজন্মক দেখুৱাবৰ বাবে আমি আকৌ এইবিলাক আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে অতি সুন্দৰ আছে। কেইবাগৰাকী মহিলা আছে, আইতা আপোনাৰ পৰা কিছু কথা জানিম, ক'ব আপুনি? আমাৰ স্থানীয় ৰাইজে সকলোৱে মিলি গৰু গা ধোৱাৰ কাৰণে উৎফুল্লিত হৈছোঁ দেখি, কাৰণ এই পৰম্পৰাবিলাক আমাৰ লাহে লাহে আমি প্ৰজন্মক আমি এইবিলাক দেখুৱাব বিচাৰিছোঁ। গতিকে আমি সকলোৱে মিলি আজি ইয়াত গৰু গা ধোৱা অনুষ্ঠিত কৰিছোঁ। মই কথা পাতো, কেইবাগৰাকী মহিলা আছে, আপোনালোকৰ পৰা জানিব বিচাৰিম কি ক'ব এই আমাৰ এনেকুৱা ধৰণৰ পৰম্পৰা এই উদযাপন কৰা হৈছে ইয়াতে? ৰঙালী বিহু আমাৰ আজি ইয়াত উদযাপন কৰা হৈছে সকলো ৰাইজে। আপোনালোকে বিহু গাই দিয়ে খুব ভাল লাগিব, এবাৰ গাই দিয়ে। যোৱাবাৰ খুব গালো আমি।
বিহু বেলি বিহুতে নাচাহেৰ নাচনী নাচাহেৰ নাচনী অহা বছৰ নাথাকো ঘৰত হেৰা নাচনী ঘৰত দিমগৈ তোমালৈ ধনে হেৰা নাচনী বেলি বিহুতে নাচাহেৰ নাচনী নাচাহেৰ নাচনী অহা বছৰ নাথাকো ঘৰত ভালে